যৌন নিৰ্যাতনকাৰী খৰানন্দ মিশ্ৰক ২০ বছৰ কাৰাদণ্ডৰ লগতে ১৫,০০০ টকা জৰিমনা। বিশ্বনাথত আজি বিশ্বনাথৰ ববিতা ক্ষেত্ৰীৰ আদালতে বিশেষ পকো আইন 176/23 গোচৰৰ আসামী খৰানন্দ মিশ্ৰক দোষী সাব্যস্ত কৰি ৰায় প্ৰদান কৰে। গহপুৰৰ হেলেম থানাৰ অন্তৰ্গত বাকৰি দলনিৰ বাসিন্দা খৰানন্দ মিশ্ৰৰ ঘৰলৈ টিউচনলৈ অহা এগৰাকী কিশোৰীক যৌন আতিশয্যা চলাই গৰ্ভৱতী কৰে। ফলত কিশোৰীগৰাকীয়ে এগৰাকী কন্যা সন্তান জন্ম দিয়ে। ইতিমধ্যে পকো গোচৰৰ চৰকাৰী অধিবক্তা মৌচুমী বৰঠাকুৰে বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ অন্তত আজি পকো আইন ছেকশ্যন 6 ধাৰা অনুসৰি ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১৫,০০০ টকা জৰিমনা বিহাৰ লগতে জেল হাজতলৈ প্ৰেৰণ কৰে। এনেধৰণৰ শাস্তি প্ৰদানে বহু অপৰাধ নিৰ্মূল হ'ব বুলি আশা প্ৰকাশ কৰে অধিবক্তাগৰাকীয়ে। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, AIN লাইভ। মই মৌচুমী বৰঠাকুৰ, পক্সো আইনৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ। আজি ইংৰাজী 4/2/2024 তাৰিখে মাননীয় ববিতা ক্ষত্ৰীৰ আদালতে স্পেচিয়েল পক্সো 176/23 গোচৰৰ আসামী খৰানন্দ মিশ্ৰক দোষী সাব্যস্ত কৰি ৰায় প্ৰদান কৰে। খৰানন্দ মিশ্ৰ হেলেম থানাৰ অন্তৰ্গত বাকৰি দলনি অঞ্চলৰ লোক। এগৰাকী ক্লাছ 9ত পঢ়ি থকা কিশোৰী খৰানন্দ মিশ্ৰৰ ঘৰলৈ প্ৰাইভেট টিউচন কৰিবলৈ আহোঁতে তেওঁক যৌন আতিশয্যা চলোৱাৰ ফলত কিশোৰীগৰাকী গৰ্ভৱতী হৈ এগৰাকী কন্যা সন্তান জন্ম দিয়ে। আজি বিচাৰ প্ৰক্ৰিয়াৰ অন্তত খৰানন্দ মিশ্ৰক পক্সো আইনৰ ছেকশ্যন 6 ধাৰা অনুসৰি ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১৫,০০০ টকাৰ জৰিমনা দিয়ে। এই ধৰণৰ ৰায় প্ৰদানে সমাজৰ পৰা বহু অপৰাধ নিৰ্মূল হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। বৰ্তমান তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।